ট্ৰেণ্ডিবুজন ডায়ালিচিছ চেণ্টাৰ আপোনাক সকলোকে স্বাগতম। অপেক্ষাৰ অন্ত পৰিল। আজি এক্সিট পোলৰ আপোনালোকে ডাটা মোৰ স্ক্ৰীণত দেখা পাইছে আৰু বহুতৰ জল্পনা কল্পনা আজিৰ পৰা হয়তো শেষ হ'ব। যদিও এক্সিট পোল মানে একজেক্ট পোল নহয়, তথাপিতো মেক্সিমাম সময়ত এক্সিট পোলে যিটো ডাটা দিয়ে সেইটোৱে হোৱা দেখা যায়। অনলি এবাৰ আগতে আমি লোকসভা ইলেকশ্যনত এক্সিট পোল মতে হোৱা দেখা পোৱা নাছিলোঁ আৰু সেইবাৰ হৈছিল বাজপেয়ী গভৰ্ণমেণ্ট পুনৰবাৰ অহাৰ কথা আছিল, কিন্তু তেতিয়া নাহিল আৰু সেইবাৰ 2004ত বাজপেয়ী গভৰ্ণমেণ্টৰ এক্সিট পোল মতে নহ'ল আৰু সেইদিনা শ্বেয়াৰ মাৰ্কেটত লোৱাৰ চাৰ্কিট লাগিছিল। আৰু তাৰ পিছতেই কিন্তু যিমানবাৰ ইলেকশ্যন হৈছে প্ৰত্যেকবাৰে এক্সিট পোলৰ মতেই ডাটা অৰিজিনেল যিদিনা ৰিজাল্ট দিব সেইদিনা একেই আহে। গতিকে আজি এক্সিট পোল মতে কি ডাটা পালোঁ আমি এই ভিডিঅ'টোত ক'ম আৰু ইয়াৰ ফলত মাৰ্কেটৰ কি অৱস্থা হ'ব, ওপৰত যাব নে তলত যাব আৰু কেনেকুৱা ছিট পালে কিমান হ'ব আৰু কোনটো কিমান নাম্বাৰ ছিট পালে মাৰ্কেট তললৈকে যাব, এই সকলো কথা আলোচনা কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক অহা উইকৰ মাৰ্কেট ট্ৰেণ্ডৰ বিষয়ে কিছু পৰিমাণে জনাত সহায় কৰিব। আমি যদি চাবলৈ যাওঁ ABP নিউজৰ মতে চি ভোটাৰ NDA পাৰিব মিনিমাম 353 আৰু মেক্সিমাম 383 আৰু ইণ্ডিয়া এয়াৰলাইন্সে পাব অনলি 150 to 180 আৰু আদাৰ্ছে পাব 4 পৰা 12। গতিকে এইটো মতে NDA গভৰ্ণমেণ্ট বনাব আৰু 350ৰ ওচৰে পাজৰে থাকি তাৰ পৰা 383 বা 380 370 এনেকুৱা পাব পাৰে। ঠিক তেনেকৈ টাইমছ নাও যদি চাওঁ তাত দিছে NDA 358। বাকীবোৰ আপোনালোকে চাই ল'ব স্ক্ৰীণত, মই গোটেই ডিটেইলছ কৈ নিদিওঁ। গতিকে যিটোৱে মেজৰিটি সেইটোৱে কৈ আছোঁ। ইণ্ডিয়া টিভি CNXে দিছে 371ৰ পৰা 401 হাইয়েষ্ট দিছে আই থিংক। নেক্সট দৈনিক ভাস্কৰে দিছে NDA 285 to 350 আনহাতে ইণ্ডিয়া নিউজ ডি ডাইনামিকে দিছে 371 আৰু বাকীকেইটা যদি আমি চাবলৈ যাওঁ জন কি বাতে দিছে 362 পৰা 392, ৰিপাব্লিক ভাৰতে দিছে 353 পৰা 368 আৰু ৰিপাব্লিক টিভি দিছে 359। গতিকে আল্টিমেটলি হাইয়েষ্ট দিছে এটা অৰ্গেনাইজেশ্যনে, সেইটো হ'ল হাইয়েষ্ট 401। যদি 401 পায় তেতিয়াহ'লেতো মাৰ্কেটে অলম'ষ্ট মই ভাবোঁ আপাৰ চাৰ্কিটে লাগি যাব। 2004ত লোৱাৰ চাৰ্কিট লাগিছিল, তাৰপিছৰ পৰা কিন্তু আপাৰ চাৰ্কিটো লগা দেখা পোৱা গৈছিলে। ঠিক তেনেকৈ এইবাৰ হয়তো আপাৰ চাৰ্কিটৰ ওচৰে পাজৰে গুচি যাব পাৰে যদি 400 প্লাছ হৈ যায়। কিন্তু আচলতে 400 প্লাছ হ'বনে নহয় সেইদিনাহে গম পাব, কাৰণ মেক্সিমামে 350ৰ পৰা 380 দিছে। গতিকে ময়ো ভাবিছোঁ মোৰ সমীক্ষা মতে 380 হয়তো আহি যাব পাৰে। এতিয়া কথাটো হ'ল 380 আহিলে মাৰ্কেট কি হ'ব? 380 আহিলেও মাৰ্কেট কিন্তু বুলিছেই হ'ব, কাৰণ আজি কিছুদিনৰ পৰা যোৱা উইকত আচলতে মাৰ্কেটে কাৰেকশ্যন লৈছে, প্ৰায় 500-600 পইণ্ট কাৰেকশ্যন লৈ এটা পজিশ্যন কৰিব বিচাৰিছিল। সেই পজিশ্যনটো আচলতে ভাবিছিল মাৰ্কেটে 350 মান পাব বুলি, 350 বা 330 পৰা 350। গতিকে এতিয়া মাৰ্কেটৰ পজিশ্যন আছে 330 পৰা 350, কিন্তু যদি 350ৰ ওপৰত যায় তেতিয়াহ'লে মাৰ্কেটে এটা বুলিছ ট্ৰেণ্ড ল'ব আৰু তাৰ ফলত মাৰ্কেটে 2-3 দিন এটলিষ্ট মাৰ্কেট বুলি যাব। তাৰপিছত আকৌ যদি কাৰেকশ্যন হয় তাৰ কথাটো বেলেগ, কিন্তু এজ এ ইলেকশ্যন ৰেলী আপোনালোকে 2-3 দিন এটলিষ্ট পাবই। 380 আৰু 400 ক্ৰছ হ'লে কিন্তু বহুত বেছি বুলিছ মাৰ্কেটত দেখা পাব। আৰু লগতে আপোনালোকে হয়তো গম পাইছে যে ইণ্ডিয়াৰ GDP যোৱাকালি ডিক্লেয়াৰ হৈছে 7.8 GDP ডিক্লেয়াৰ হৈছে আৰু এষ্টিমেট আছিল 7.6। গতিকে 7.6তকৈ GDP বাঢ়িছে, এইটো এটা ট্ৰিগাৰৰ কাম কৰিব। আৰু আন এটা ডাটা যে এতিয়ালৈকে FI যিটো ডাটা চেল কৰিছে অলম'ষ্ট 87% FI শ্বৰ্টত আছে। গতিকে তেখেতসকলে যেতিয়া মাৰ্কেট বুলিছ হ'ব তেতিয়া তেখেতসকলে শ্বৰ্ট কভাৰ কৰিব আৰু শ্বৰ্ট কভাৰ কৰাৰ লগে লগে মানে এতিয়া চেলিং কৰাই আছে, তেখেতসকলে বাই কৰিব লাগিব। বাই কৰাৰ লগে লগে মাৰ্কেটে এটা শ্বুট আপ ল'ব। গতিকে এই পিক আপটো যদি আপোনালোকে ধৰিব পাৰে তেতিয়াহ'লে এজ এ ট্ৰেডাৰ ভাল প্ৰফিট পাবৰ কাৰণে কম হ'ব। কিন্তু কেতিয়া তেখেতসকলে চেল কৰিব আপোনালোকে চাব লাগিব আৰু হয়তো চেল কৰাৰ লগে লগে আপোনালোকে সেই
যিটো ট্ৰেণ্ড সেইটো ধৰিব নোৱাৰিব পাৰে, কিন্তু মনত ৰাখিব মাৰ্কেটত ভলেটিলিটি বহুত বেছি থাকিব, কাৰণ বায়াৰ চেলাৰ বহুতে আপ ডাউন কৰি থাকিব, অতি সোনকালে বাই কৰিব, অতি সোনকালে চেল কৰিব, গতিকে ভলেটিলিটি বেছি থাকিব, গতিকে লছৰো সন্মুখীন হোৱাৰ চান্স আছে। গতিকে 400+ হ'লে মাৰ্কেট বহুত বেছি বুলি যাব, 380 হ'লে এতিয়াতকৈ ওপৰত উঠিব, আৰু যদি 350 তলত যায় তেতিয়াহ'লে মাৰ্কেটে কিন্তু কাৰেকশ্যন ল'ব পাৰে। যদিও গভমেণ্ট বিজেপিৰে হ'ব, তথাপিতো 350 তলত গ'লে মাৰ্কেটে এটা নিগেটিভ কিছুদিনৰ কাৰণে ল'ব পাৰে, কিন্তু সেইটো চান্স নাই। মোৰ হিচাপত 380 370 মিনিমাম পাবই, আৰু তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। এতিয়া কোনবোৰ ষ্টকত আপোনালোকে ভাবিছে যে ট্ৰেণ্ড পজিটিভ হ'ব? যিবোৰ ডমেষ্টিক কোম্পানী, যেনেকুৱা ফাইনেন্স, বেংক নাইবা কমডিটি মানে যিবোৰ লোকেল কমডিটি, মানে মই ষ্টীল বা কোল এইবিলাকৰ কথা কোৱা নাই, যিবোৰ FMCG ষ্টক আৰু ডিফেন্স ষ্টক, গভমেণ্ট কোম্পানী, ৰেলৱে কোম্পানী, যিবোৰ অলৰেডি মমেণ্টামত আছে, সেইবোৰ কম মমেণ্টাম থাকিব পাৰে। কিন্তু এই যিটো ৰেলীটো শেষ হোৱাৰ আগতে আপোনালোকে সেইবোৰ ষ্টকত যদি আছে ওলাব পাৰে কিছুদিনৰ কাৰণে, কাৰণ সেইবোৰ ষ্টকত অলৰেডি 300-400% কিছুমান প্ৰফিট দিছে, আৰু সেইবোৰত কাৰেকশ্যন যেতিয়া হ'ব, হেভি কাৰেকশ্যন হ'ব, কাৰণ সেইবোৰ কোম্পানী আৰ্নিং 300% হোৱা নাই। গতিকে আৰ্নিং নহওঁতে যদি আপোনালোকে এজ এ মমেণ্টাম ট্ৰেডাৰ আছে তেতিয়াহ'লে থাকিব পাৰে, কিন্তু মমেণ্টাম ব্ৰেক হোৱাৰ আগতে ওলালে আপোনালোকৰ সুবিধা হ'ব। গতিকে ইলেকশ্যন ৰিজাল্ট আপোনালোকে আজি পজিটিভ বুলি ধৰিব পাৰে, আৰু লগতে যিহেতু GDP ভাল, গতিকে মাৰ্কেটত বুলিছনেছ হোৱাৰ চান্স বহুতেই বেছি, আৰু অলৰেডি যিহেতু মাৰ্কেটে যোৱা উইকত কাৰেকশ্যন লৈছে কিছু পৰিমাণে, যদি মাৰ্কেট আগৰ লেভেলত থাকিলেহেঁতেন 2023ৰ ওপৰত, 23,000ৰ ওপৰত, তেতিয়াহ'লে হয়তো মাৰ্কেটে বহু স্পীডত নগ'লেহেঁতেন, কিন্তু অলৰেডি যিহেতু এটা ছাপৰ্টত আহি গৈছে, তাৰ 22,400-500 ছাপৰ্টত লৈ মাৰ্কেটে ৰৈ আছে পজিশ্যন কৰি, গতিকে ইয়াৰ পৰা শ্বুট আপ হোৱাৰ চান্স বেছি। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় কিছু পৰিমাণে নেক্সট উইকত ট্ৰেণ্ডটো গম পাব। ধন্যবাদ।